হিয়াৰিং লছ বিভিন্ন কাৰণত হ'ব পাৰে। লাইক পেচেণ্ট এজনৰ জন্মগত হিয়াৰিং লছো থাকে, প্লাছ প্ৰেছবাইটচিছ যিটো বৃদ্ধ বয়সত হয় সেনেকুৱা হিয়াৰিং লছো আছে, সেইটো হিয়াৰিং লছো হয়। প্লাছ আৰু পেথলজিকেল বহুত কণ্ডিশ্যন আছে, ত' বিভিন্ন টাইপৰ হিয়াৰিং লছ পোৱা যায়। যিটো ছাডেন হিয়াৰিং লছ আছে মই সেইটো কওঁ। ছাডেন হিয়াৰিং লছ মিনছ পেচেণ্ট এজনৰ সেনেকুৱা একো হিষ্ট্ৰী নাই কাণৰ বা হিয়াৰিং ৰিলেটেড বা সেনেকুৱা একো অসুবিধা কেতিয়াও পোৱা নাই, বাট পেচেণ্টজনে শুই আছে ৰাতি, ত' মৰ্ণিং উঠি তেওঁ এনেকুৱা অনুভৱ কৰিছে যে তেওঁ একো শুনা নাই, বা তেওঁ জাষ্ট একদম ডাঙৰকে কোৱা কিছুমান শব্দ এটাই শুনিছে, বাকীতো একো শুনা নাই। তোক আমি সাধাৰণতে ছাডেন হিয়াৰিং লছ বুলি কওঁ। কিছুমান নইজ ইনডিউচ হিয়াৰিং লছো আছে, যিটো অভাৰ নইজৰ এক্সপ'জাৰ হলে আমাৰ সেনেকুৱা হিয়াৰিং লছ বিলাক আহে। ত' ছাডেন হিয়াৰিং লছৰ ট্ৰিটমেণ্টত এনেকুৱা আহে যিটো আমি কিছুমান ইনজেকশ্যন বা কিছুমান টেবলেটছ এনেকুৱা লোৱা যায়, যে এটা লিমিটেড টাইমৰ ভিতৰত সেইখিনি ট্ৰিটমেণ্ট যদি পায় পেচেণ্টজনে, তেনেহলে হিয়াৰিং লছটো আকৌ ৰিকভাৰ হয়, ভালেখিনি ৰিকভাৰ হয়। আৰু যদি সেনেকুৱাকে ট্ৰিটমেণ্টটো লগে লগে ষ্টাৰ্ট নহয়, তেনেহলে সেইটো হিয়াৰিং লছ অফক'ৰ্চ থাকি যায়। ত' তাৰপিছত পেচেণ্টজনৰ হিয়াৰিং এইডৰে দৰকাৰ হয়। এজন মানুহৰ হিয়াৰিং লছৰ প্ৰব্লেম মানে বাকী বেলেগ হিয়াৰিং লছৰ প্ৰব্লেম বিলাকটো কৈছো, বেলেগ এটা হিয়াৰিং লছৰ প্ৰব্লেম আহিলে কি হয়, মানুহজনে আজি অলপ নুশুনা হৈছে, কালি গৈ অলপ আৰু বেছি নুশুনা হ'ল, একমাহ পিছত হিয়াৰিং লছটো আৰু তেওঁৰ অলপ বাঢ়ি গ'ল, সেনেকুৱা ধৰণৰ হয়। বা এবছৰ পিছত তেওঁৰ হিয়াৰিং লছটো হয়তো সেনেকুৱাই আছে বা হয়তো আৰু অলপ বাঢ়ি গৈছে, লাইক এনেকুৱা হয়। মানে পেচেণ্টজনে সেইটো বস্তু লাহে লাহে ফিল কৰে। বা পেচেণ্টজনৰ এনেকুৱা হিষ্ট্ৰী থাকে যে কাণৰ পৰা পানী ওলাইছে, কাণত পানী সোমাইছিলে, কোনোবাই মোক মাৰিছিলে, ত' সেইকাৰণে মোৰ এইটো হিয়াৰিং লছ হ'ল। ছাডেন হিয়াৰিং লছত কি হয়, এজন নৰ্মেল মানুহ যাৰ এজ 25ও হ'ব পাৰে, মানুহজনৰ এজ, ত' মানুহজনে এটা ভাল জব বা ভাল এটা লাইফষ্টাইলত আছে বা ষ্টাডিং কৰি আছে, ত' একদম নৰ্মেল। কিন্তু কি হ'ব পাৰে, তেওঁ মানে চাডেনলি তেওঁ ৰাতি শুই আছে, বা চাডেনলি সেনেকুৱা এটা মমেন্টতে তেওঁ শুই থকালৈকে তেওঁ ঠিকেই আছিলে, তেওঁ শুনিয়ে আছিলে, শুই গ'ল। চাডেনলি তাৰপিছত তেওঁ যেতিয়া উঠিব, তেওঁ এইটো অনুভৱ কৰিব যে তেওঁ শুনা নাই। মানে চাডেনলি পেচেণ্টজনৰ হিয়াৰিং লছ আহি যায়, আৰু খুব এটা হিউজ এমাউন্টৰ লছ আহি যায়, হিয়াৰিং লছ আহি যায়। যদি পেচেণ্টটোৱে মানে চাডেনলি সেইটো বস্তু হেণ্ডেল কৰিবৰ কাৰণে বহুত অসুবিধা হয়, বহুত টান হয়, যে মোৰ হঠাৎ এনেকুৱা একো য'ত একোৱে প্ৰব্লেম নাই, হঠাৎ এনেকুৱাকে কি হৈ গ'ল, কাণত এনেকুৱাকে মোৰ শ্ৰৱণ শক্তি এনেকুৱাকে নোহোৱাই হৈ গ'ল যে একোৱে শুনা নাই, জাষ্ট কিবা এটা লাউডলি ক'লেহে শুনো। কিছুমানেতো আকৌ সেইটোও নুশুনে। ত' মানে ছাডেন হিয়াৰিং লছ মিনছ ছাডেনলি পেচেণ্ট এটাৰ এট এনি মমেণ্ট এটা হিয়াৰিং লছ আহি যাব পাৰে। যদি পেচেণ্ট এজনৰ হিষ্ট্ৰী থাকে যে তেওঁৰ মাজে মাজে কাণখন খোজায়, তাৰপিছত লাইক আৰু কেনেকুৱা, যদি তেওঁৰ কাণৰ পৰা অলপ অলপ পানী ওলায়, কিছুমানৰ অলপ অলপ পুজ ওলায়, ত' সেইটো বস্তুৱে কি হয়, আমাৰ কাণৰ ভিতৰত কিছুমান মাইনুট বহুত সৰু সৰু কিছুমান পাৰ্টছ আছে, ঠিক আছে। ত' যিবিলাক পাৰ্টছে মানে আমাৰ শ্ৰৱণ শক্তিটো মেইনটেইন কৰি ৰাখে, শ্ৰৱণ শক্তিটো মেইনটেইন কৰি ৰাখে। ত' যেতিয়া তাৰে কোনোবা এটা পাৰ্টছত সেই ইনফেকচনটো হ'ব, বা কোনোবা এটা পাৰ্টছৰ পৰা সেই ফ্লুইডটো ওলাব, পানী ওলাব, পুজ ওলাব, পাৰ্টছৰ পৰা খুজাব, ত' সেইটো বস্তু হলে কি হয়, সেই পাৰ্টটোৱে আকৌ বাকী পাৰ্ট খিনিকো এফেক্ট কৰে, এটা এটাকে বাকী পাৰ্ট খিনিকো এফেক্ট কৰিব। বা কিছুমানৰ কাণৰ ভিতৰত ফুলে, বা কিছুমানৰ কাণৰ ভিতৰত ফুটা হয়, ত' কাণৰ ভিতৰত যদি পৰ্দাত ফুটাটো থাকে, ত' অফক'ৰ্চ বহুত চান্স থাকে কাণৰ পৰা পানী ওলোৱাৰ, পুজ ওলোৱাৰ। ত' লাহে লাহে সেইটো বস্তুৱে সেইখিনি বস্তুৱে পুজ পানীটোৱে মানে কাণৰ ভিতৰত পাৰ্ট বিলাক এটা এটাকে এফেক্ট কৰে। ত' অফক'ৰ্চ এফেক্ট কৰাৰ পিছত হিয়াৰিং এইডতো সেইটো প্ৰভাৱ পৰিব, হিয়াৰিং লছতো সেইটোত প্ৰভাৱ পৰিব। ত' পেচেণ্ট এজনৰ সেনেকুৱাকে ইনফেকচনৰ পৰা হিয়াৰিং লছ এটা ষ্টাৰ্ট হ'ব পাৰে। ষ্টাৰ্টিঙত নাথাকে হিয়াৰিং লছ, সেইটো লাহে লাহে হিয়াৰিং লছটো ষ্টাৰ্ট হয়। যদি পেচেণ্টজনৰ কাণৰ পৰা পুজ পানী ওলাই আছে, ত' যদি পেচেণ্টজনৰ কাণৰ শ্ৰৱণ শক্তিটোৰ ইমান এটা প্ৰভাৱ পৰে, মানে হিয়াৰিং লছ আহিছে বাট একদম ষ্টাৰ্টিঙত আছে, তেনেহলে পেচেণ্টজনৰ পুজ পানী ওলাইছে, প্লাছ যদি পেচেণ্টজনৰ কাণত
পৰ্দাত যদি ফুটা আছে, টিম্পানিক মেমব্ৰেনত যদি ফুটা আছে, তেনেহ'লে এই যিখন টিম্পানিক মেমব্ৰেনখন সেইখন ৰিপেয়াৰ কৰিব লাগিব। সেইখন ৰিপেয়াৰ কৰিলে অফক'ৰ্চ পেচেণ্টজনৰ ইনফেকশ্যন কমি যাব, কাণৰ পৰা পানী ওলোৱা, পুজ ওলোৱা, তো এইবিলাক বস্তু কমি যাব। তো এইবিলাক যেতিয়া ইনফেকশ্যনটো কমি যাব, তেতিয়া লাহে লাহে সেই পাৰ্টছ বিলাকত যিখিনি মানে ইনফেকশ্যন আছিলে, ইনফেকশ্যন খিনিও লাহে লাহে কমি যাব, ড্ৰপ দিব লাগিব, লাইক মেডিকেশ্যন ল'ব লাগিব। তো সেইখিনি লোৱাৰ পিছত যদি পেচেণ্টজনৰ হিয়াৰিং লছটো খুব কমত আছে, এতিয়া ষ্টাৰ্টিঙত আছে যদি, তেনেহ'লে সেইখিনি ৰিকভাৰ হৈ যায়। আৰু যদি এনেকুৱা হয় পেচেণ্ট এজনে বহুত বছৰ ধৰি এইটো প্ৰব্লেমত ভুগি আছে, হিয়াৰিং লছতো বহুত বছৰ ধৰি ভুগি আছে, তেনেহ'লে আমি কি কৰো, TM খন ৰিপেয়াৰ কৰি দিয়ে। ৰিপেয়াৰ কৰি দিয়াৰ পিছত কিন্তু হিয়াৰিং লছটো যদি হাই লেভেলৰ হিয়াৰিং লছ আছে, লাইক যদি চিভিয়াৰ, মডাৰেটলি চিভিয়াৰ এনেকুৱা যদি ৰেঞ্জত হিয়াৰিং লছ আহিছে তেওঁ, তেনেহ'লে সেইটো হিয়াৰিং আকৌ নৰ্মেললৈকে ঘূৰি যোৱাটো খুবেই কঠিন, খুবেই টান। এটা লেভেললৈকে ৰিপেয়াৰ কৰাৰ পিছতো এটা লেভেললৈকে ঠিক হ'ব, কিন্তু কমপ্লিটলি ঠিক হোৱাটো খুবেই টান। তেতিয়া পেচেণ্টজনে হিয়াৰিং এইড ইউজ কৰিব লাগিব। পেচেণ্ট এজনে বা মানুহ এজনে ঘৰত কেতিয়াবা এনেকুৱা ঘটনা হ'ল যে মই গা ধুইছিলো বা নদীত গা ধুইছিলো, মষ্টলি মোৰ যিটো ৱৰ্ক প্লেচ আছে তাততো গা ধোৱাৰ কাৰণে মানুহৰ বহুত প্ৰব্লেম আহি গৈছে, কাণৰ প্ৰব্লেম বহুতখিনি, ইনফেকশ্যন, হিয়াৰিং লছ বহুত আহিছে। তো সেনেকুৱা যদি মানুহ এজনে কয় যে মানুহ এজনৰ এনেকুৱা হয় যে পেচেণ্টজনৰ যদি এনেকুৱা হয় যে গা ধুব গ'ল নদীত বা ঘৰত গা ধুলে, শ্বাৱাৰ ইউজ কৰিলে বা পানী এনেকুৱাকে গা ধুওঁতে পানী কাণত সোমাই গ'ল, পানী কাণত সোমাই যোৱাৰ পিছত যদি এনেকুৱা হয় তেওঁ যে কাণখন পুৰা সোপা মাৰি ধৰি আছে, কাণখন বিষাইছে, শুনা পোৱাতো তাৰ পিছত তেওঁৰ লাহে লাহে প্ৰব্লেম আহি গ'ল, বা কিছুমানৰ কি হয় কোনো মানে কাজিয়া লাগিলে, কাণত হিট কৰিলে কাণখন বিষাই আছে, এনেকুৱা যদি প্ৰব্লেম আহে, এতিয়া কিছুমানৰ কি হয় কাণখন খুজাই কাৰণে খুজাই দিয়ে, খুজাই খুজাই থাকি লাহে লাহে কাণৰ পুজ পানী ওলোৱা ষ্টাৰ্ট হৈছে, কিন্তু শুনাটোত প্ৰব্লেম অহা নাই, বা কিছুমানৰ আহেও বাৰু শুনাত প্ৰব্লেম অলপ হ'লেও আহি যায়, বা অশান্তি পায় কিবা এটা শুনি পেলাই। কিছুমান পেচেণ্টৰ কি হয় কাণৰ ভিতৰত ৰিং চাউণ্ড কিছুমান বাজিব ষ্টাৰ্ট কৰে, তেওঁ শুনাত খুব এটা অসুবিধা পোৱা নাই, কিন্তু ৰিং চাউণ্ডটোৰ কাৰণে অসুবিধা পাইছে। তো যদি একদম ষ্টাৰ্টিঙতে এনেকুৱা কাণৰ ৰিলেটেড যিকোনো খজুৱতি হওক, পুজ ওলোৱা হওক, কোনোবাই মাৰিলে কাণখন বিষাই আছে হওক, বা কাণৰ পৰা যদি অলপ তেজো ওলায়, যদি কাণৰ ভিতৰত পানীও সোমাই আছে, সেইটো যদি এতিয়ালৈকে ঠিক হোৱা নাই, মানে খুব কম টাইমৰ ভিতৰত যদি বস্তুটো ঠিক হোৱা নাই, তেনেহ'লে পেচেণ্ট এজনে আমাৰ যিকোনো এজন ENT ডক্তৰ বা অডিঅ'লজিষ্টৰ তাত আহি যাব লাগে। বিকজ প্ৰব্লেমটো একদম ষ্টাৰ্টিঙত থাকিলে প্ৰব্লেমটো খুব ধুনীয়াকে চল্ভ হৈ যায়। যদি প্ৰব্লেমটো লং টাৰ্মৰ কাৰণে থাকে, তেনেহ'লে এইটো ৰিকভাৰ কৰা, প্ৰব্লেমটো কমপ্লিটলি মানে কমপ্লিটলি সেইটো প্ৰব্লেম নোহোৱা কৰাটো অলপ টান হৈ যায়। লং টাইমৰ কাৰণে প্ৰব্লেম এটা থাকিলে সেইটো বস্তু অলপ অসুবিধা হৈ যায়। হিয়াৰিং লছ আমি পেচেণ্ট এজনে যেতিয়া হিয়াৰিঙৰ অসুবিধা এটা লৈ আমাৰ ওচৰত আহে, তেতিয়া হিয়াৰিং লছটো জানিবৰ কাৰণে আমি সাধাৰণতে কিছুমান টেষ্ট কৰো। টেষ্ট বহুতখিনি টেষ্টে আছে, তো আমি যিখিনি মেইন টেষ্ট, বেচিক টেষ্ট কেইটামান কৰো, তো তাৰ পৰাই আমি গোটেইখিনি বস্তু গম পাই যাম। ফাৰ্দাৰ কিছুমান প্ৰব্লেম থাকিলে আমি ফাৰ্দাৰ টেষ্ট বিলাক পিছত কৰা হয় এনেকুৱা। তো মেইনলি আমি PTA, পিঅ'টোন অডিঅ'মেট্ৰি টেষ্ট বুলি কয়, আৰু এটা টেষ্ট আছে সেইটো হ'ল ইম্পিডেন্স টেষ্ট বুলি কয়, আৰু এটা টেষ্ট আছে সেইটো হ'ল বেৰা টেষ্ট বুলি কয়। মেইনলি আমি এই তিনিটা টেষ্ট কৰো। এই তিনিটা টেষ্টৰ পৰা আমি পেচেণ্ট এজনৰ কেনেকুৱা ধৰণৰ হিয়াৰিং লছ আছে, পেচেণ্ট এজনৰ হিয়াৰিং লছ কেনেকুৱা ধৰণৰ, মানে পেচেণ্ট এজনৰ মিডিল পাৰ্টৰ পৰা এটা হিয়াৰিং লছ হৈছে নে নাৰ্ভৰ পৰা হৈছে নে ভিতৰৰ কিছুমান পাৰ্টৰ পৰা এটা প্ৰব্লেম আহিছে, সেইটো বস্তু আমি গম পাওঁ। পেচেণ্ট এজনে কিমানখিনি, যেনেকে আমি চকুৰ পাৱাৰ চেক কৰো সেনেকুৱাকে কাণৰো চেক কৰা হয়, পেচেণ্ট এজনে কিমানখিনি শুনা নাপায়। যেনেকে আমাৰ ইয়াতে আমি হিয়াৰিং লছৰ ক্ষেত্ৰত মাইল্ড, মডাৰেটলি চিভিয়াৰ, প্ৰফাউণ্ড এনেকুৱা ধৰণৰ কিছুমান ডিগ্ৰী অফ হিয়াৰিং লছ থাকে। তো ইয়াৰ পৰা আমি গম পাওঁ পেচেণ্টজনে কিমান কম বা কিমান বেছি শুনা পায়, বা মানে কিমান কম বা কিমান বেছি মানে কমৰ পৰা বেছিলৈকে ৰেঞ্জ থাকে, তো কিমানখিনি শুনা নাপায় সেইখিনি বস্তু গম পোৱা যায়। লগতে পেচেণ্ট এজনৰ যদি নাৰ্ভৰ প্ৰব্লেম থাকে, কক্লিয়া যিটো আমাৰ ইনাৰ ইয়াৰৰ এটা পাৰ্ট হয়, সেইবিলাক পাৰ্টত যদি প্ৰব্লেম থাকে, তো সেইবিলাকো আমি কোনটো পাৰ্টত ৰিলেটেড প্ৰব্লেমটো আছে সেইটোও আমি টেষ্টৰ পৰা গম পাই যাম। ছাডেন হিয়াৰিং লছটো আমি এইখিনি টেষ্টৰ পৰাই গম পাই যাম। যিটো আমি ৰিপৰ্ট ওলাম, পেচেণ্টজনৰ যিখিনি ৰেছপন্স চাম, তো তাৰ পৰাই
এইটো হিয়াৰিং লছৰ কথা কোৱা যায়। যদি আৰম্ভণিতে একদম ইনিশিয়েল ষ্টেজত বাচ্চা এটাৰ যদি আৰম্ভণিতে একদম আমি 3 মান্থ 6 মান্থছতে যদি গম পাওঁ যে বাচ্চা এটাৰ হিয়াৰিং লছ আছে, সেই বেৰা টেষ্টটো কৰি আমি এইটো বস্তু গম পাম পেচেণ্টজনৰ হিয়াৰিং লছ আছে নে নাই, আইডিছ বেবী হলে বাচ্চাটোৰ হিয়াৰিং লছ আছে নে নাই। যদি আমি একদম ইনিশিয়েল ষ্টেজতে এইটো গম পাই যাওঁ, তেনেহলে পেচেণ্ট এটাক আমি নৰ্মেল লাইফ এটা দিব পাৰো, নৰ্মেল হিয়াৰিং এবিলিটি এটা দিব পাৰো। বাকীখিনি প্ৰব্লেম যিখিনি এডাল্ট পেচেণ্টৰ ক্ষেত্ৰত আমি হিয়াৰিং লছ পাওঁ, তো সেইখিনিও আমি যদি ইনিশিয়েল মই যেটো কলো অলপ আগতে, যদি আমি ইনিশিয়েল ষ্টেজত পেচেণ্ট এজনে কিবা যদি যিকোনো কাণৰ ৰিলেটেড অসুবিধা এটা পাইছে, তেনেহলে যদি আহি যায়, তেনেহলে হবলগীয়া এটা হিয়াৰিং লছৰ পৰা পেচেণ্টজনে দূৰত থাকিব। আৰু যদি হিয়াৰিং লছটো অকণমান ষ্টাৰ্ট হৈছেও, তেনেহলে যদি ট্ৰিটমেণ্ট লগে লগে পাই যায়, তেনেহলে সেইটো হিয়াৰিং লছ ৰিকভাৰ কৰে। নৰ্মেল হিয়াৰিঙতে পেচেণ্ট এজনে নৰ্মেল হিয়াৰিং কেপাচিটিৰ লাইফ এটা পেচেণ্টজনে পায়। নৰ্মেল হিয়াৰিং কেপাচিটিটো পেচেণ্টজনে ঘূৰাই পাব। একদম পেচেণ্টজনৰ প্ৰব্লেমটো ষ্টাৰ্ট হোৱাৰ লগে লগেই তেওঁ ট্ৰিটমেণ্টটো লয়। ডিপেণ্ডিং অফ দ্য কণ্ডিশ্যন, মানে কিছুমান যদি এনেকুৱা ধৰণৰ হিয়াৰিং লছ থাকে যিটো পেচেণ্ট এজনৰ কিছুমান পাৰ্টত বহুতখিনি কাণৰ কিছুমান পাৰ্টত বিশেষ এটা এফেক্ট হৈ গৈছে, তেতিয়াহলে সেইটো হিয়াৰিং লছ মে বি ৰিকভাৰ নহবও পাৰে। সেইটো হিয়াৰিং লছ আমি নৰ্মেল হিয়াৰিঙলৈ ৰিকভাৰ কৰিব নোৱাৰিবও পাৰো। এইটো মানে কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰিব আৰু প্ৰিভেনশ্যনৰ কাৰণে আমি খুবেই গুৰুত্ব দিয়া উচিত, বিকজ বহুত সংখ্যক মানুহৰ এতিয়া হিয়াৰিং লছৰ প্ৰব্লেম আগৰ তুলনাত বহুত সংখ্যক মানুহৰ প্ৰব্লেমটো বাঢ়িছে। তো হিয়াৰিং লছ এটা আমি কেনেকে প্ৰিভেন্ট কৰিব পাৰো? সাধাৰণতে আমি যেতিয়া দিৱালী বা এনেকুৱা ডাঙৰ ডাঙৰ বম বিলাক ফুটাও, আৰু যিখিনি আমাৰ ৰেলৱে এইবিলাকত যিখিনি ট্ৰেইনৰ কিছুমান চাউণ্ড বিলাক যিখিনি আছে, তো এইবিলাক চাউণ্ডে আমাৰ যিকোনো মানুহৰ ক্ষেত্ৰতে এটা হিয়াৰিং লছ আনি দিব পাৰে। লাউড চাউণ্ডছ বিলাক আমি অলপ লং টাইমৰ কাৰণে শুনিবলগীয়া হৈ আছে, এস্কেপ কৰিব পৰা নাই তাৰ পৰা, তেতিয়া আমি ইয়াৰ মাফ এটা বস্তু আছে ইউজ কৰিব পৰা। তো সেইটো আমি ইয়াৰ মাফটো ইউজ কৰিব পাৰো। তেতিয়া ইয়াৰ মাফে বহুতখিনি মানে নইজ আমাৰ কাণত সোমোৱাত মানে বাধা দিয়ে। ইয়াৰ মাফটো ইউজ কৰিলে মানে আমাৰ কাণখনত সিমান নইজ সিমানখিনি বা লাউড চাউণ্ড খিনি সিমানখিনি এফেক্ট কৰিব নোৱাৰে। তো ইয়াৰ মাফ ইউজ কৰিব পাৰো। তো সেনেকুৱাকে আমি হিয়াৰিং লছটো প্ৰিভেন্ট কৰিব পাৰো। দেন যিখিনি পেচেণ্টৰ হিয়াৰিং লছ আহিছে, তেওঁলোকৰ ক্ষেত্ৰতো মেডিকেশ্যনছ খিনি বা যিখিনি কিছুমান অতি আছে সেইখিনি আমি কৰিব লাগিব। তাৰপিছতো যদি বা মেডিকেশ্যন সেইখিনি ল'ব লাগিব, তাৰপিছতো যদি পেচেণ্টজনৰ হিয়াৰিংটো ৰিকভাৰ হোৱা নাই, তেতিয়া আমি হিয়াৰিং এইড দিব লাগিব। বাচ্ছাবিলাকৰ ক্ষেত্ৰত যদি হিয়াৰিং এইডটো বাচ্ছাটোৰ ক্ষেত্ৰত কাম দিয়া নাই, মানে বাচ্ছাটোৱে যদি সিমানখিনি নৰ্মেলি চাউণ্ডখিনি শুনিবৰ কাৰণে কেপেবল হোৱা নাই, তেনেহলে আমি ককলিয়াৰ ইমপ্লান্ট বুলি এটা চাৰ্জাৰী আছে, সেইটো চাৰ্জাৰী বাচ্ছাটোৰ ক্ষেত্ৰত কৰিব পাৰো। মেইনলি আমি বাচ্ছাৰ ক্ষেত্ৰত আপ টু 6-7 ইয়াৰ্ছলৈকে এইটো চাৰ্জাৰী মেইনলি আমি কৰো বাচ্ছাৰ ক্ষেত্ৰত।